ওয়েলকাম টু মাই ইউটিউব চেনেল। তো সকলকে মই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ মূল ভিডিঅ'টো হৈছে আপোনালোকে যেহেতু সকলোৱে জানে যে চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিছিলোঁ, যিসকলে আবেদন কৰিছে আপোনালোকৰ সেই ফাইনেল লিষ্ট ওলাইছে আৰু আপোনালোকৰ যিসকলে মোবাইলত এটা মেছেজ আহিছে সেইসকলৰ এপ্ৰুভ হৈ গৈছে। সব সেনেকল আপোনালোকে কেনেকৈ জানিব যে এপ্ৰুভ হৈছে? আপোনালোকৰ যেটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো দিছিলে সেই মোবাইল নাম্বাৰটো আপোনালোকে চেক কৰক। আপোনালোকৰ এটা মেছেজ আহিছে, সেই মেছেজটো যদি আহিছে আপোনালোকে তাত দেখিব পাৰিব আপোনালোকৰ এপ্লিকেশ্যনটো এপ্ৰুভ হৈছে না নাই। যদি এপ্ৰুভ হৈছে তেনেহলে আপোনালোকে ৯০০০ টকা আপোনালোকে প্ৰথম কিস্তি লাভ কৰিব। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো নতুন চাই আছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, কিয়নো যাতে এনে ধৰণৰ নতুন নতুন ভিডিঅ' আপডেট পাওয়ার কাৰণে আপোনাৰ মোবাইলত সবার আগতে নোটিফিকেশনটো সোমায়। সব ফাইনেল আপোনালোকে মোৰ সকলে মোক যদি সাপোর্ট কৰে তেনেহলে মই আগুৱাই যাব পাৰো আৰু আপোনালোকে নতুন নতুন ভিডিঅ' আপডেট পাওয়ার কাৰণে আপোনালোকৰ হেল্পফুল হ'ব। গতিকে আপোনালোকে এই ফাইনেল লিষ্টখন কেনেকৈ চেক কৰিব আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, মই আপোনালোকক দেখাই দি আছো। চাওক, আপোনালোকে ইয়াত দেখিবলৈ পাইছে মোৰ মেছেজটো আপোনালোকে নিশ্চয় চাব পাৰিছে। মোৰ মেছেজটো কেতিয়া আহিছে ইয়াত গৈছে ফ্ৰাইডে 1:46 PM এই মেছেজটো আহিছে। তাৰ মানে 15 মিনিট কম 2টা বজাতে মোৰ এই মেছেজটো আহিছে। নিশ্চয় আপোনালোকে দেখিব পাৰিলে ইয়াত কি কৈছে, ইউৰ এপ্লিকেশ্যন হেজ বিন ৰিজেক্ট ওৱান একাউণ্ট অফ দ্য ফাউণ্ড। ইয়াত দেখিবলৈ পাইছে ৰিজন এজ পাৰ প্ৰিট ভেৰিফিকেশ্যন ইন এলিজিবিলিটি ৰিজন SVM। নিশ্চয় বুজিব পাৰিলে ইয়াত কি কৈছে আপোনালোকে। মোৰ একাউণ্টটো যিহেতু মই নিজে মানে আবেদন কৰিছিলোঁ, মানে আসাম গ্ৰামীণ বিকাশ বেংক একাউণ্টটো তাৰমানে ইয়াত এড হোৱা নাই। মই তাৰ কাৰণে মই যেটো ব্লেক একাউণ্ট আছে সেই ব্লেক মানুহৰ একাউণ্টটো দিছিলোঁ, তাৰ কাৰণে কি হৈছে ৰিজেক্ট হৈ গৈছে। গতিকে যদি আপোনালোকৰ এনে ধৰণৰ যদি মেছেজটো আহি থাকে তেনেহলে আপোনালোকে গম পাব যে আপোনাৰ এপ্লিকেশ্যনটো ৰিজেক্ট হৈ গৈছে। আকৌ আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব নিজৰ একাউণ্ট দি। মই যেহেতু ব্লেক একাউণ্ট দিছিলোঁ তাৰ কাৰণে ৰিজেক্ট হৈছে। আৰু গতিকে আপোনালোকে এনেকুৱা মেছেজ যদি আহে আপোনালোকে ইয়াত দেখিব ইউৰ এপ্লিকেশ্যন হেজ বিন এপ্ৰুভড সাকসেসফুল, এনেকুৱা এটা মেছেজ পাব। যদি সেই মেছেজটো আপোনালোকৰ আহি গৈছে তেতিয়াহ'লে আপোনালোকৰ বেংক একাউণ্টটো চেক কৰিব পাৰে। আপোনালোকৰ বেংক একাউণ্টত ৯০০০ টকা পাই যাব। আপোনালোকৰ 2025তে আপোনালোকে এই টয়লেটখন আপোনালোকে বনাব পাৰিব। নিশ্চয় বুজিব পাৰিলে আপোনালোকে সোনকালে চেক কৰক। গতিকে আপোনালোকে অতি সহজতে আপোনালোকে এই টকাটো আপোনালোকে পাই যাব। 2025তে আপোনালোকৰ লেট্ৰিনটো ক্লিয়াৰ হৈ যাব। থেংক ইউ।